নমস্কাৰ প্ৰভুসকল আইসকল সকলোকে মই সেৱা ধৰিছোঁ। আজি মই আকৌ ৰত্নাৱলী পাঠ কৰিবলৈ ওলাইছোঁ। যোৱা ভিডিঅ'ত যিখিনিত মই সামৰণি কৰিছিলোঁ তাৰ পৰা আকৌ মই আজি আৰম্ভ কৰিছোঁ। গতিকে আহকচোন শুনো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 ঐ আমাৰ পৰম গুৰু ৰাম ঐ আমাৰ পৰম গুৰু হে ৰাম ভকত কদা পুৰন্ত মনৰ কাম দেখি কৃষ্ণ মুখ মিলে মহাসুখ দূৰ হৈ যত তাপ ভকতক দয়া কৃপা দৃষ্টি ছায়া পুৰন্ত মনৰ কাম। যে প্ৰভু ভগৱন্তই যেতিয়া হৃদয় দাপনত সেই ভকতজনে দেখিবলৈ আৰম্ভ কৰিব তেতিয়া কি হ'ব, যিমান কামনা বাসনা তেওঁ কৰিছিল সেই সমস্ত তেওঁ পূৰণ কৰে বুলি কৈছে। যিমান কামনা কৰে, যদি বিষয় ভোগৰো তেওঁ ইচ্ছা কৰে কেতিয়াবা সেইটো আহি মিলিব। ভকতে বিষয় ভোগৰ ইচ্ছা নকৰে, তেওঁ ভকতিৰ কাৰণে ইচ্ছা কৰে, ঈশ্বৰক লাভৰ কাৰণে ইচ্ছা কৰে। গতিকে এইসমূহ তেওঁ পূৰণ কৰে বুলি কৈছে। ইন্দ্ৰিয় দমনৰ পৰা আদি কৰি ভকতে ইচ্ছা কৰে যে প্ৰভু মই ইন্দ্ৰিয় দমন কৰিব পৰা নাই, মই তোমাক পাব বিচাৰোঁ। এইসমূহ যিবিলাক ভকতে বাঞ্ছা কৰে এইসমূহ তেওঁ পাই বুলি কৈছে, প্ৰভু ভগৱন্তই দান কৰে। হে ৰাম দেখি কৃষ্ণ মুখ মিলে মহাসুখ দূৰ হৈ যত তাপ অতি মন প্ৰীতি মাধৱে সহিতি মধুৰ কৰে আলাপ। তেতিয়া কৃষ্ণ মোক দেখিলে তেওঁ মাধৱে সৈতে মধুৰ আলাপ কৰিবলৈ আৰম্ভ কৰে। কোনোবাই কিবা দুখ লগা কথা ক'লে তেওঁ কাৰো আগত ক'বলৈ নাযায়, কেৱল মাধৱৰ লগত আলোচনা কৰে। মধুৰ যে প্ৰভু মোৰ কি ভুল হৈছিল আজি, এনেকৈ মোক মানুহজনে ক'লে, এনেকৈ মানুহৰ আগত নকৈ ঈশ্বৰৰ ওচৰত তেওঁ আলাপ কৰে মধুৰভাৱে। মানুহক তেওঁ বেয়াকৈ নকয়, ঈশ্বৰৰ ওচৰত নিবেদন কৰে তেওঁৰ যত দুখ আছে। কাৰণ মানুহৰ আগত আপুনি দুখৰ কথা ক'ব, মানুহে সেই দুখকে আপোনাৰ কথাখিনি কৈ তেওঁ টাইম পাছ কৰিব। মানুহে লগ লাগি আপোনাৰ দুখৰ কথাখিনি কয়। গতিকে মানুহৰ আগত দুখৰ কথা কৈ কোনো লাভ নাই। গতিকে মানুহৰ টাইম পাছৰ কাৰণে সুবিধা দিব নালাগে। ভকতজনে কেতিয়াও এনেকুৱা কাম নকৰে, তেওঁ ঈশ্বৰৰ লগত মধুৰ আলাপ কৰে। তেওঁ থাপনাত যাব, যাই ঈশ্বৰৰ ওচৰত তেওঁ আবেদন কৰিব যে প্ৰভু কি কাৰণত মোৰ আজি এনেকুৱা হ'ল নাজানো, মই হয়তো বহুত ভুল কৰিছিলোঁ, তাৰ কাৰণে মোৰ আজি এনেকুৱা হ'ল। গতিকে প্ৰভু মোক ক্ষমা কৰি দিব, মোক আজি এনেকৈ বেয়াকৈ ক'লে মানুহজনে। গতিকে এনেকুৱা তেওঁৰ মতি গতি হ'ব। হে ৰাম এহিমতে মহেশ্বৰ দৰ্শন সুখ মুকুতিত নাই মুখ্যৰ আনন্দ জিত আত্মা সুখ ভকতিত সুখে পায়। এহি
মতে মহেশ্বৰ যেতিয়া নাৰায়ণ দৰ্শন হ'ব আপোনাৰ হৃদয়ত, তেতিয়া আপোনাৰ ইন্দ্ৰিয়সমূহ দমন হৈ আহিব আৰু সেই সুখ মুক্তি সুখত নাপাব। যেতিয়া আপুনি মই মুকুতি সুখ বিচাৰিম ঈশ্বৰৰ ওচৰত, সেই মুকুতি সুখ বিচাৰিলে ভকতি সুখ নাপায়। কিন্তু ভকতি কৰিলে মুক্তিৰ সুখটো আপুনি নিজে নিজে আহে ভকতিৰ লগতে। সেইকাৰণে ভকতিটো অতি শ্ৰেষ্ঠ, ভকতি শ্ৰেষ্ঠ, ভকতিতে সমস্ত সিজে বুলি কৈছে গুৰুজনাই আমাক সুন্দৰ পদে কম পদতে আমাক সুন্দৰভাৱে তেওঁ বুজাইছে যে মুকুতি বাঞ্ছা কৰিলে আমি ভকতি নাপাওঁ, কিন্তু ভকতি বাঞ্ছা যদি কৰোঁ, ভকতিৰ কাৰণে যদি আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেতিয়া ভকতিও হ'ব, মুকুতিও মিলিব। হে ৰাম পৰম সুন্দৰ আত্মা মহামনোহৰ, কৃষ্ণৰ অংগ যতে মন ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰ, হৰয় দেখি প্ৰত্যেক। পৰম সুন্দৰ মহা মনোহৰ তেওঁৰ ৰূপ ভকতজনে হৃদয়ত দেখিবলৈ পায়। তেওঁক যেতিয়া তেওঁৰ লগত আলাপ কৰিব, তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিব, হৃদয় দাপনত মহা মনোহৰ অংগসমূহ দেখিবলৈ পায় বুলি কৈছে আমাক গুৰুজনাই সুন্দৰভাৱে। দেখিবলৈ পায় সেই ভকতজনে। আৰু ইন্দ্ৰিয়ৰ, মন ইন্দ্ৰিয়ৰ, বলিষ্ঠ ইন্দ্ৰিয়, সৰুৰে পৰা আমি যেনেকৈ আমাৰ পৰিয়ালত শিকাইছে তেনেকৈ আমি চলি আহিছোঁ। ভকতি লাইনেদি আমাক কেতিয়াও শিকোৱা নাছিল। আমি সেই বংশত আমি জন্ম লোৱা নাছিলোঁ হয়তো, তাৰ কাৰণে ভকতি আমি পোৱা নগ'ল। সেই মন যেনেকৈ বিষয়তে আমাক ৰাপ কৰি চলাইছিল আমাৰ পৰিয়ালত, গতিকে সেই মন বলিষ্ঠ হৈ মনক দমন কৰা ইমান সহজ নহয়। প্ৰভু ভগৱন্তক যেতিয়া ভজনা কৰিব, সেই মন বলিষ্ঠ মন দমন হ'ব বুলি কৈছে। আৰু যিমান বৃত্তি আছে বেয়া বৃত্তি, সেইসমূহ তেওঁ নিয়ন্ত্ৰণ কৰে বুলি কৈছে। বৃত্তিসমূহ সকলো তেওঁ হৰণ কৰে। বেয়া বৃত্তি যিবিলাক আমাৰ ইন্দ্ৰিয়ৰ বেয়া বৃত্তি আছে, বেয়া কথা কওঁ, বেয়া চিন্তা কৰোঁ, এইসমূহ তেওঁ হৰণ কৰে বুলি কৈছে। আৰু সুন্দৰ মন এটা তেওঁ আমাক দান কৰে ঈশ্বৰে। তেওঁক ভজনা আমি সদায় কৰিব লাগে। মানুহজন মন সুন্দৰ হৈ আহে, ইন্দ্ৰিয়ৰ বৃত্তিসমূহ সুন্দৰ হৈ আহে। সেই মানুহজনৰ তেওঁ মুকুতিও পায়, ভকতিও হৈ আহে লাহে লাহে। হে ৰাম ভকতি সুখত কৰি অল্প দেখি, ভকতে তাক নাচাৱে, তথাপিত জিত সুখ মুখ্য পদ, ভকতি আনি মিলাৱে। ভকতি সুখ শ্ৰেষ্ঠ সুখ পৃথিৱীৰ। যে ভকতি কৰিছে তেওঁহে জানে কি সুখ। নকৰা জানে এইবিলাক বস্তু নহয় বুলিয়ে ভাবে তেওঁলোকে, কাৰণ অবস্তুত লাগি থাকে বিষয়ী জানে। যিটো চকুদি দেখিছে এইটো সঁচা বুলি ভাবে, কিন্তু পৰমাত্মা যে অন্তৰ্ধান হৈ সকলোৰে হৃদয়ে হৃদয়ে ঘূৰি আছে, আমাক প্ৰমাণ দি আছে যে এই আছে এই নাই। চকুৰ আগতে মনুষ্য মৃত্যুৰ পথত গমন কৰি আছে, দেখি আছো, তথাপিও আমি পতিওৱা নাই। গতিকে এই অৱস্থাত লাগি লাগি আমি দিনবোৰ পাৰ কৰি আছো। আৰু হৰি সেৱা যে শ্ৰেষ্ঠ সুখ, সেই সুখ আমি মিছা বুলিহে আমি গণ্য কৰি আহিছো। এইটো আৰু মিছা, আৰু ক'ত হৰি আছে, এনেকৈ আমি দিনবোৰ পাৰ কৰি আছো।
এইটো দেখা নাপায় যে ঈশ্বৰৰ মানে সুখ, আত্যান্তিক সুখ, আধ্যাত্মিকতা যাৰ নাই, তেওঁ বিষয়তে ব্যতিব্যস্ত, সেই মানুহে সেই সুখৰ কথা কেতিয়াও বুজিব নোৱাৰে। সেইকাৰণে কৈছে যে ভকতি সুখ যাৰ আছে তেওঁ বিলাক সুখ, সাংসাৰিক সুখ অল্প দেখে। তাৰ কাৰণে ভকতে তাক বাঞ্ছা কেতিয়াও নকৰে। এইবিলাক অল্প সুখ, এই আছে এই নাই। আপোনাক ল'ৰাজনে ভাল পালে, ভালকৈ কথা পাতিলে, সেই কথাখিনিকে আমি মানে আলোচনা কৰিছোঁ, মোক ল'ৰাজনে বহুত ভাল পায়, মোক বহুত মৰম কৰে, ছোৱালীজনী মোক বহুত ভাল পায়, বহুত মৰম কৰে, মোৰ বহুত কেয়াৰ লয়, এনেকৈ আমি মানুহৰ আগে আগে কৈ ফুৰোঁ। গতিকে যিদিনাখন আপোনাক বেয়াকৈ ক'ব, সিদিনা সেই সুখ আপোনাৰ অন্তৰৰ পৰা নাইকিয়া হৈ যাব। আৰু আপুনি যি গতিকে আপোনাৰ আধ্যাত্মিকতাও নাই, সেই দুখে আপোনাক কি কৰিব, প্ৰাণ মানে আত্মহত্যাৰ ফালে আপুনি যাবলৈ আৰম্ভ কৰিব। মনত যেতিয়া আঘাত লাগিব, সন্তানে বেয়াকৈ কৈছে, তেতিয়া আপুনি মানে নিজকে ধ্বংস কৰি দিয়াৰ ভাৱ ল'ব অন্তৰত। যি গতিকে ঈশ্বৰক নাজানে, ঈশ্বৰক ভজনা নকৰে, আধ্যাত্মিক সুখ বুজি নাপায়, সেইটোহে আচল সুখ। তাৰ কাৰণে ভকতে সেই মানে যিবিলাক সাংসাৰিক সুখ, খন্তেকীয় সুখ, এই আছে এই নাই, শৰীৰটোও তেওঁ মিছা দেখে। কাৰণ শৰীৰটোও এদিন এৰিব লাগিব। আমাৰ লগত কি যাব, প্ৰভু ভগৱন্তক যদি আমি ভজনা কৰোঁ, সেই ভকতিৰ লগত যাব। পাপ যদি আপুনি ঈশ্বৰক নভজাৰ যিটো পাপ, সেই পাপত চলে। ইন্দ্ৰিয় সুখৰ কাৰণে আমি সংসাৰত যিবিলাক নকৰা কৰ্ম কৰি আছোঁ, এইসমূহ পাপ আমি লগত লৈ যাব লাগিব আৰু আয়োজত কৰিব লাগিব। যদি হৰি সেৱা ভজনা কৰোঁ, হৰিক আমি ভাৱনাত থাকোঁ, সদায় তেওঁক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ নাম গুণ গাওঁ, তেতিয়াহ'লে আধ্যাত্মিক সুখ আহিব শৰীৰত আৰু আত্যান্তিক সুখ পাব। আত্যান্তিক সুখ পালে আৰু বেলেগ সুখৰ তেওঁ আৰু কামনা নকৰে। ঈশ্বৰক যেতিয়া তেওঁ জানিব, বেলেগ সুখ আৰু তেওঁ বাঞ্ছা নকৰে। এইবিলাক ক্ষুদ্ৰ সুখ বুলি তেওঁ বাঞ্ছা নকৰে। কিন্তু কৈছে কি, ভকতিয়ে আনি মিলাৱে, বাঞ্ছা নকৰিলেও তেওঁক ঈশ্বৰে প্ৰদান কৰে। ভকতিৰ বলত তেওঁ নাৰায়ণে সাংসাৰিক সুখো তেওঁক দান কৰে ভকতজনক। সাক্ষাৎ প্ৰমাণ আছে আমাৰ দামোদৰ বিপ্ৰ মানে উপাখ্যানত প্ৰমাণ আছে। দামোদৰ দেৱে কেতিয়াও ধনৰ কাৰণে ঈশ্বৰৰ ওচৰত যোৱা নাছিল, দামোদৰ বিপ্ৰই। কিন্তু তেওঁ কি কৰিলে, তেওঁ দৰিদ্ৰ, যি গতিকে তেওঁৰ দৰিদ্ৰতাও এটা মানুহৰ বহুত দুখ। ধন থাকিলেও দুখ, অহংকাৰ বাঢ়ে, যে চোৰ ডকাইতৰ ভয়, এইবিলাক দুখ। আৰু দৰিদ্ৰ হ'লেও মানুহৰ বহুত দুখ। গতিকে প্ৰভু নাৰায়ণে জানে ভকতজনৰ কি প্ৰয়োজন নাই, কি দিলে তেওঁ ভকতজনৰ হানি নহয়। তেওঁ সুন্দৰভাৱে চিন্তা কৰি আমাক বস্তুসমূহ প্ৰদান কৰে। কিন্তু অজ্ঞানতা যায়, বিষয়ত লাগি আছে, তেওঁক কিন্তু ঈশ্বৰে এইসমূহ প্ৰদান নকৰে। তেওঁ যি মাগে, শত্ৰু বস্তু এটা মাগে, গতিকে সেই বস্তুটোৱে যি অপকাৰ কৰে, সেই অপকাৰ কৰা বস্তুটো আমি ঈশ্বৰক মাগাৰ কাৰণে সেইটো তেওঁ দিব, দি আপুনি জ্বালা কালা হৈ মৰক। তেওঁক নখোজে, যি গতিকে তেওঁ প্ৰদান কৰে যি খোজে। কিন্তু সেই দুখ যন্ত্ৰণাত আপুনি এদিন আত্মহত্যা কৰিব লাগিব পাৰে, একো ঠিক নাই। হৰিক ভজনা কৰাজনে সেইকাৰণে এইবিলাক সুখ অল্প দেখে বুলি কৈছে। হেৰা বিদ্যা নিবিতি ভৈলে অনন্তৰে, যতে কচৰ্য আছে বৈকুণ্ঠ সম্পত্তি সমলিতে আখি, ৰমে ভকতৰ পাছে। সুন্দৰ কথা
কৈছে যে অবিদ্যা, আমি অবিদ্যা মায়াত মানে ভ্ৰমি আছোঁ, দিন পাৰ কৰি আছোঁ। অবিদ্যা মায়া, তেওঁৰ যিটো অবিদ্যা মায়া প্ৰভু নাৰায়ণৰ, সেই অবিদ্যা মায়াই আমাক আৱৰি আছে। যিটো অবস্তু তাক আমি সাৱটি আছোঁ, বস্তুৱেই নহয়, সাৱটি আছোঁ। এই আছোঁ, এই নাই। এতিয়া গাঁঠি খাই মৰিলে সেই বস্তু ইয়াতে পৰি ৰ'ব, কিন্তু ঈশ্বৰ ভজনা কৰিলে লগত যাব, পুণ্যখিনি আপোনাৰ লগত যাব, কিন্তু সেই বস্তুসমূহ নাযায়। তাক আমি মৰম কৰি আছোঁ। সেইটো হ'ল অবিদ্যা মায়া প্ৰভুৰ। সেই অবিদ্যা মায়া গুচি নিবৃত্তি পথলৈ আহিব ভকতজনে, আৰু বৈকুণ্ঠৰ যিমান সম্পত্তি ভকতে বাঞ্ছা নকৰিলেও প্ৰভুই মানে দান কৰে সেই ভকতজনক। তেওঁ দয়াময়। ভকতজনক মানে ভকতৰ চিন্তাত তেওঁ মানে প্ৰাণ তেওঁ দিব পাৰে, ভকতৰ কাৰণে প্ৰাণ দিব পাৰে। নাৰায়ণে কৈছে, মই বিনে ভকতে নিচিন্তে কিছু আনো, ভকততো পৰে মই নিচিন্ত হোৱা ন, যে ভকতৰ পৰ মই আৰু একো চিন্তাই নকৰোঁ। সেইকাৰণে ভকতে বৈকুণ্ঠৰ যিমান ঐশ্বৰ্য আছে সমস্ত দিয়ে, আৰু সেই ঐশ্বৰ্য বিভূতি ভকতৰ পাছে পাছে ঘূৰে বুলি কৈছে। ভকতৰ পাছত ঘূৰে। গতিকে প্ৰভুসকল, আইসকল, আজি আৰু মই বেছি পাঠ নকৰোঁ, ইমানতে মই ভিডিঅ' সামৰণি কৰিছোঁ। প্ৰভুসকল, আইসকলক ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, সদায় যেন আপোনালোকৰ জীৱন কুশল মংগলে যায়, তেওঁৰ ওচৰত মই ভিক্ষা মাগিছোঁ। গতিকে ইমানতে মই পাঠ সামৰণি কৰিছোঁ। কৃষ্ণ।